উত্তৰ প্ৰদেশৰ মোগলচৰাইত অনুষ্ঠিত চন্দোলীৰ ৰং মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নৰ্টন কালচাৰেল ৰেপাৰ্টৰী অসম আৰিকুছিয়ে। অনুপ মজুমদাৰ ৰচিত, চন্দন বৰুৱা পৰিচালিত অগ্নিঘাট নাটক প্ৰদৰ্শন কৰি মহোৎসৱৰ শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ। নলবাৰী জিলাৰ আৰিকুছিস্থিত কালচাৰেল ৰেপাৰ্টৰী অসম আৰিকুছিয়েও উত্তৰ প্ৰদেশৰ মোগলচৰাইত অনুষ্ঠিত চন্দোলী ৰং মহোৎসৱত অংশগ্ৰহণ কৰি নলবাৰী জিলাৰ লগতে অসমৰ নাট্য জগতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা ৩ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ উত্তৰ প্ৰদেশৰ মোগলচৰাইত অনুষ্ঠিত চন্দোলী ৰং মহোৎসৱ উপলক্ষে আয়োজন কৰা ভিন্ন ভাষী নাট্য মহোৎসৱ প্ৰতিযোগিতাত অসমৰ পৰা নৰ্টন কালচাৰেল ৰেপাৰ্টৰী অসম আৰিকুছিয়ে অংশগ্ৰহণ কৰাৰ লগতে মুঠ 10খন ৰাজ্যই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। উক্ত মহোৎসৱত নৰ্টন কালচাৰেল ৰেপাৰ্টৰী অসমে অনুপ মজুমদাৰ ৰচিত, চন্দন বৰুৱা পৰিচালিত অগ্নিঘাট প্ৰদৰ্শন কৰি মহোৎসৱৰ শ্ৰেষ্ঠ নাটক হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ভিন্নভাষী নাট্য মহোৎসৱ প্ৰতিযোগিতাত অনুপ মজুমদাৰে শ্ৰেষ্ঠ কাহিনীকাৰ, চন্দন বৰুৱাই শ্ৰেষ্ঠ পৰিচালক, নৱজিৎ বৈশ্যই শ্ৰেষ্ঠ অভিনেতা, পংকজ কলিতাই শ্ৰেষ্ঠ চৰিত্ৰাভিনেতা, নীলাভ সাগৰ বৰুৱাই শ্ৰেষ্ঠ শিশু অভিনেতা, চন্দন বৰুৱাই শ্ৰেষ্ঠ হাস্য অভিনেতাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে চন্দোলীৰ ৰং মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অভিনেতা বুবুল কলিতা, নৱজিৎ বৈশ্যক ৰাষ্ট্ৰীয় কলা চিতাৰা দেৱী সন্মান, পৰিচালক অভিনেতা চন্দন বৰুৱাৰ ৰাষ্ট্ৰীয় নাট্যগুৰু সন্মান প্ৰদান কৰাৰ লগতে অভিনেতা তপন বেজবৰুৱা, লিকু মহন্ত, নেপথ্য কণ্ঠ শিল্পী দিলীপ তালুকদাৰক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে। নৱপ্ৰজন্মক নাট্য জগতৰ লগত জড়িত কৰি অসমৰ নাট্য সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি দেশৰ বিভিন্ন ৰাজ্যত নাটক প্ৰদৰ্শন কৰি অহা নৰ্টন কালচাৰেল ৰেপাৰ্টৰী অসম আৰিকুছিয়ে উত্তৰ প্ৰদেশত অনুষ্ঠিত ভিন্ন ভাষী নাট মহোৎসৱত শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাত নলবাৰী তথা অসমৰ নাট্য জগতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ধন্যবাদ। আপোনালোকৰ চেনেললৈ মই অশেষ ধন্যবাদ জনাইছোঁ আৰু এই চেগতে মই সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ নৰ্টন কালচাৰেল ৰেপাৰ্টৰী অসম আৰিকুছি আজি 26 বছৰীয়া এটা নাট্য অনুষ্ঠান। আমি এই 26 বছৰেই আমি সৰ্বভাৰতীয় পৰ্যায়ত নাটকত আমি অংশগ্ৰহণ কৰি আছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত উৰিষ্যা, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, গোৱা, মুম্বাই, উত্তৰ প্ৰদেশ, পশ্চিমবংগকে আদি কৰি আমি য'ত যিমান হয় বছৰেকত 3-4বাৰকৈ আমি এই নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছোঁ। আৰু এইবেলিও আমি মোগলচৰাইত অনুষ্ঠিত হোৱা অস্মিতা নাট্য সংস্থানৰ উদ্যোগত চন্দোলী ৰং মহোৎসৱত যোৱা 3 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। এই নাট প্ৰতিযোগিতাত আমি নৰ্টন কালচাৰেল ৰেপাৰ্টৰী অসম আৰিকুছিৰ তৰফৰ পৰা আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু তাত গৈ আমি আমাৰ এই নাটকখন আছিল অনুপ মজুমদাৰ ৰচিত আৰু চন্দন বৰুৱা মই নিজে পৰিচালিত অগ্নিঘাট। এই অগ্নিঘাট নাটকৰ জৰিয়তে আমি সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰায়সমূহ বঁটাই আজৰি আনিবলৈ সক্ষম হৈছোঁ। আমি অসমৰ পৰা সগৌৰৱে নাটক কৰিবলৈ গৈ আমাক তেখেতসকলে আমন্ত্ৰণ জনাইছিলে, আমি গৈছিলোঁ। গতিকে তাতে আমি আমাৰ যিখিনি আমাৰ নাট্যগোষ্ঠীৰ যিখিনি যোদ্ধা আছে, বাকী আমিতো প্ৰাইজখিনিতো পাইছোঁৱেই। প্ৰাইজ পোৱাৰ উপৰিও আমাৰ নৱজিৎ বৈশ্য আৰু বুবুল কলিতা আজি উপস্থিত নাই, তেখেতসকলক কলা চিতাৰা দেৱী সন্মান দিয়া হৈছিল আৰু মই চন্দন বৰুৱা মোক ৰাষ্ট্ৰীয় নাট্যগুৰু সন্মানেৰে বিভূষিত কৰিছিল। গতিকে এই চেগতে মই গৌৰৱ অনুভৱ কৰি সমূহ অসমবাসীলৈ মই
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰজ্ঞান অগ্ৰগতি বুলি ক'লে শিক্ষাৰ ক্ষেত্ৰতে মানদণ্ডটো আহে, কিন্তু নাটকৰ ক্ষেত্ৰতো কিন্তু নলবাৰী আগৰণুৱা। হয়, এই ক্ষেত্ৰত আপুনি কি ক'ব যুৱ প্ৰজন্মক? হয়, আমি চাওক, আমিতো আজি 28-29 বছৰ আগৰ পৰা নাটক কৰি আহিছোঁ। সেই সময়ত গাঁৱে ভূঞে কিমান একাংকিকা নাটক প্ৰতিযোগিতা হৈছিল, কিমান নাটক প্ৰতিযোগিতা, চুবুৰী চুবুৰী একাংকিকা নাটক প্ৰতিযোগিতা হৈছিল। কিন্তু এই সময়ৰ পৰিৱৰ্তনৰ লগে লগে আজিকালি একাংকিকা নাটক প্ৰতিযোগিতা গাঁৱে ভূঞে নহয়, যিখিনি হয় ডাঙৰ ডাঙৰকৈ হয়। কিন্তু কথাটো হ'ল কি, আগৰ দৰে আমি আচলতে সেই সময়খিনি উভতাই আনিব লাগিব, তেতিয়াহে আমাৰ নতুন প্ৰজন্মই নাটকৰ প্ৰতি আগ্ৰহী হ'ব। আৰু এই ক্ষেত্ৰত আমি নৰ্তন কালচাৰেল ৰেপাৰ্টৰী অসমে আমি কিছু উদ্যোগ হাতত লৈছোঁ। আমাৰ এই যিসকল জ্যেষ্ঠ অভিনেতা অভিনেত্ৰী আছে, তেখেতসকলৰ লগত অন্ততঃ 3-4 মানকৈ আমি নতুন নতুন অভিনেতা অভিনেত্ৰী উলিয়াই আমি নাটক কৰাই আছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা 2Z।